হে গাইজ কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিছো আজি আমি কেইটামান এটা প্ৰাইভেট জব আৰু কেইটামান গভৰ্ণমেণ্ট জব ডিসকাস কৰিম যোনটো আপোনালোকে ফিজ নিদিকে বা কনসালটেন্সি নোযোৱাকে ঘৰত থাকে আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হলে নিচিনা খালি গুগলত আহি টাইপ কৰি দি দিলে আমাৰ চেনেলটোৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো হৈ যাব জব পৰামৰ্শ আপোনালোকৰ চাকৰিবোৰ আপডেট দিওঁ আৰু আপোনালোকে নিজে হৈ চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যায় থাকিব পাৰিব আজিও ভাল কিছুমান প্ৰাইভেট জব আৰু কেইটামান গভৰ্ণমেণ্ট জব আহিছে মই দেখাই দি আছো মিনিমাম কোৱালিফিকেশন বা অৰ্হতা ক্লাছ 10 ক্লাছ 12 গ্ৰেজুৱেচন হলে হ'ব মই দেখাই দি আছো তাৰ পিছত আপোনালোকৰ এটা গভৰ্ণমেণ্ট অৰ্গেনাইজেচনৰ পৰা ভেকেন্সি আহিছে অৰ্গেনাইজেচনটোৰ নাম হ'ল RWUAA অৰ্থাৎ Rural Women Upliftment Association of Assam Requirement so ভাল ভেকেন্সি আছে মই দেখাই দি আছো 12টা ভেকেন্সি আছে টোটাল গভৰ্ণমেণ্ট অৰ্গেনাইজেচনত আৰু এনেকুৱা বহুত প্ৰাইভেট জব ফ্লিপকাৰ্টৰ ভেকেন্সি আছে JB গ্ৰুপ অফ কোম্পানিজৰ ভেকেন্সি আমি যোৱা কালি এইবোৰ ডিসকাস কৰিছো যোৱা পৰখি ডাইৰেক্টৰ অফ ফৰেনসিক সায়েন্স আৰু চৰাইদেউ জুডিচিয়াৰী ভেকেন্সি ডিসকাস কৰিছো মিনিমাম কোৱালিফিকেশন বা অৰ্হতা ক্লাছ 8 পাস কৰা হলে একেটা ভেকেন্সিৰ কাৰণে কোম্পানীৰ ভেকেন্সি আছে আৰু এনেকুৱা পেকেজিং কোম্পানীৰ ভেকেন্সি আছে যদি আপোনাক পেকেজিং কোম্পানীত কাম কৰিব খোজে তেতিয়ালে যোৱা কেদিমান আগতে ভিডিওটো মনাইছো এই ভিডিওটো চাই লব বা এইটো পোষ্ট চাই লব পাৰে আমি ভালকে এটা বুজাই দিছো আজি ভেকেন্সিবোৰ ডিসকাস কৰি লং আজি প্ৰথমতে আপোনালোকৰ আহিছে ক্লাছ 10 ক্লাছ 12 পাস কেটামান প্ৰাইভেট জব ভেকেন্সি আৰু ভাল ভেকেন্সি আহিছে প্ৰথমতে আপোনালোকৰ ভেকেন্সি আহিছে হোলি হোম স্কুল জব ভেকেন্সি আৰু পোষ্টৰ নাম হ'ল অফিস এসিস্ট্যান্টৰ ভেকেন্সি কোৱালিফিকেশন এসএস পাস বা গ্ৰেজুৱেচন হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব সেকেন্ড ভেকেন্সি লৈ আহিছে সেকেন্ড ভেকেন্সি আপোনালোকৰ আহিছে PRT বা TGD টিচাৰৰ ভেকেন্সি ফৰ দা ফলোইং সাবজেক্ট ম্যাথমেটিক্সৰ টিচাৰৰ কাৰণে এটা ভেকেন্সি আছে আৰু হিন্দী টিচাৰৰ কাৰণে এটা ভেকেন্সি আছে কোৱালিফিকেশন বা অৰ্হতা গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন হ'ব লাগিব আৰু BEd হ'ব লাগিব বেচেলৰ অফ এডুকেশ্যন লোকেশ্যন হ'ল গুৱাহাটী আৰু এইকেইটা চাকৰিৰ কাৰণে ফ্ৰেছাৰ্ছে এপ্লাই কৰিব পাৰিব আৰু আপোনালোক কেনেদৰে আবেদন কৰিব মই দেখাই দিছো আপোনালোকৰ ৰিজুমিখন বা সিভিখন যিমান জলদি পাৰে এইটো ইমেইলত পঠাই দিব পাৰে আৰু কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেই পোষ্টৰ নামটো ৰিজুমিখনত লিখি দিব পাৰে সেইমতে আপোনালোক পিছলৈ যদি শৰ্টলিষ্ট কৰা হয় ইন্টাৰভিউ কাৰণে মাতিব আমি নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে এফিনিটি ক্লাছৰ পৰা ভেকেন্সি গুৱাহাটী আৰু প্ৰথম ভেকেন্সি আহিছে ড্ৰাইভাৰৰ ভেকেন্সি কোৱালিফিকেশন ক্লাছ 10 পাস কৰা হলে হ'ল স্যালাৰি 8000 to 15000 পাৰ মান্থ আৰু সেকেন্ড ভেকেন্সি আহিছে গাৰ্লছ হোস্টেল ওয়াৰ্ডেনৰ ভেকেন্সি ফ্ৰী একমোডেশন আপোনালোকক প্ৰভাইড কৰা হ'ব মানে থাকাটো আপোনালোকক ফ্ৰী দিয়া হ'ব স্যালাৰি 7000 to 12000 পাৰ মান্থ আৰু লাষ্ট ভেকেন্সি লৈ আহিছো লাষ্ট ভেকেন্সি আপোনালোকৰ আহিছে সেন্টাৰ হেডৰ কাৰণে ভেকেন্সি দুটা ভেকেন্সি আছে এটো কাৰণে কোৱালিফিকেশন বা অৰ্হতা BA BSc হ'ব লাগিব আৰু 2 বছৰ এক্সপেৰিয়েন্স হ'ব লাগিব এডুকেশ্যন সেক্টৰত আগতে কাম কৰা বা এডুকেশ্যন ফিল্ডত আগতে কাম কৰা স্যালাৰি 10000 to 20000 পাৰ মান্থ দিয়া যাব আৰু কেনেদৰে আবেদন কৰিব আপোনালোকৰ ইন্টাৰেষ্টেড ক্যান্ডিডেট বোৰে আপোনালোকৰ কল কৰি ল'ব পাৰে দুটা ফোন নম্বৰ দিয়া গৈছে কেটা ফোন নম্বৰ যোগাযোগ কৰি ল'ব পাৰে হেইমতে যদি আপোনাক ইন্টাৰভিউ কাৰণে মাতে ইন্টাৰভিউ যাব লাগিব আমি নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে বৰপেটাৰ পৰা ভেকেন্সি যোনে বৰপেটাৰ পৰা ভিডিওটা চাই আছে সবে এটা লাইক কৰি দিয়ক যাতে মই পিছলৈ গম পাওঁ বৰপেটাৰ মানুহ মোৰ ভিডিও চাই বুলি আৰু ভেকেন্সি আহিছে আপোনালোকৰ টিচাৰ ফৰ দা ফলোইং সাবজেক্ট PRT টিচাৰৰ কাৰণে ভেকেন্সি আছে PGD টিচাৰ কেমিষ্ট্ৰি মেথছ ম্যাথমেটিক্স ইংলিছ আৰু হিন্দী TGD টিচাৰৰ কাৰণে আছে সোশ্যাল সায়েন্স আৰু হিন্দী ল্যাঙ্গুৱেজ আৰু জব টাইপটো চাই লওক কন্টেক্সচুৱেল ভেকেন্সি আৰু ক্যান্ডিডেটজন আপোনালোকৰ এটেন্ড কৰিব লাগিব ইন্টাৰভিউ উইথ নেসেসাৰী ডকুমেন্ট অৰিজিনাল আৰু জেৰক্স কপি লৈ যাব লাগিব এক কপি বা দুই কপি কে আৰু ফটোকপি লৈ যাব পাছপোৰ্ট ফটোকপি দুই কপি কে লৈ যাব আৰু ক্যান্ডিডেটজন আপোনালোকৰ ৰিটেন এক্সাম এটাত বহিব লাগিব আৰু ডেমো ক্লাছ এটা দিব লাগিব কেনেকৈ পঢ়াইটো চাব আৰু ওয়াকিং ইন্টাৰভিউ আছে আপোনালোকৰ কালি আপোনালোকৰ ওয়াকিং ইন্টাৰভিউ আছে 25 সেপ্টেম্বৰ 2021 ৰাতিবা 8:30 পৰা ইন্টাৰভিউ হ'ব KV বৰপেটা কেম্পাছত আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনিৰ কাৰণে এটা আপোনালোকে চাই ল'ব লিংকটো মই দিছো অফিচিয়েল ৱেবছাইটত অলপমান দেৰি পিছত আপডেট কৰি দিব তাৰ পিছত আপুনি চাই ল'ব পাৰে আৰু নেক্সট ভেকেন্সি লৈ আহিছো নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে এটা FMCG কোম্পানীৰ পৰা ভেকেন্সি হিডি ফুড আৰু বেভাৰেজেছ লিমিটেড লুকিং ফৰ TSM অৰ্থাৎ টেৰিটৰি সেলছ মেনেজাৰ আৰু আপোনালোকৰ এক্সপেৰিয়েন্স হ'ব লাগিব 3 বছৰ জেন্ডাৰ মেল ফিমেল দুটাইটো চাকৰি এপ্লাই কৰিব পাৰে আৰু এডুকেশ্যন কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব আৰু ইন্টাৰেষ্টেড ক্যান্ডিডেট বোৰ আপোনালোকৰ ৰিজুমিখন বা সিভিখন যেমান জলদি পাৰে এইটো ইমেইলত পঠাই দিলে হ'ল হেইমতে যদি পিছলৈ ইন্টাৰভিউ কাৰণে মাতে ইন্টাৰভিউত যাব লাগিব আৰু যদি ইমেইল দি পঠাব পাৰে না তেতিয়া WhatsApp নম্বৰ দিয়া আছে WhatsApp নম্বৰত কিবা হুডিব লাগিলে হুডি ল'ব পাৰে বা ৰিজুমিখন বা সিভিখন ডাইৰেক্ট পঠাই দিব পাৰে আমি নেক্সট ভেকেন্সি লৈ আহিছো নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে শ্ৰী শংকৰদেৱা নেট্ৰালৰ পৰা ভেকেন্সি হেল্থ কেয়াৰ এসিস্ট্যান্টৰ ভেকেন্সি 4টা ভেকেন্সি আছে এটো কাৰণে আপোনালোকৰ এজ হ'ব লাগিব 25 ইয়াৰ্ছৰ তলত বা 25 ইয়াৰ্ছ লিমিট দিয়া গৈছে 25 ইয়াৰ্ছ হলে হ'ব 25 ইয়াৰ্ছৰ তলত হ'ব লাগিব
কোৱালিফিকেশ্যন ক্লাছ 12 পাছ, গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব আৰু গুড কম্পিউটাৰ নলেজ জানিব লাগিব আৰু অনলি শ্বৰ্টলিষ্টেড কেণ্ডিডেটবোৰকে ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 29 ছেপ্টেম্বৰ 2021। এড্ৰেছৰ শ্ৰী শংকৰদেৱা নেত্ৰালয়, বশিষ্ঠ ৰোড, বেলতলা, গুৱাহাটী। কেণ্ডিডেটে আবেদন কৰিব আপোনালোকৰ ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ বায়'ডাটাখন বা চিভিখন এইটো ইমেইলত পঠাই দিলে হ'ল। সেইমতে আপোনালোক যদি শ্বৰ্টলিষ্ট কৰা হয় ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু যোগাযোগ কৰিব পাৰে। দুটা ফোন নম্বৰ দিয়া গৈছে, লেণ্ডলাইন নম্বৰ। একেটা ফোন নম্বৰত কিবা ডাউট বা কুৱেৰিজ থাকিলে সুধি ল'ব পাৰে। আমি নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে QAS অটো প্ৰাইভেট লিমিটেড, কাষ্টমাৰ ৰিপ্ৰেজেণ্টেটিভ এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি। এইটোৰ কাৰণে খালি ফিমেলে এপ্লাই কৰিব পাৰিব, মেলে নোৱাৰে। আৰু লোকেশ্যন হ'ল নলবাৰীৰ পৰা। যোনে নলবাৰীৰ পৰা চাই আছে সবে এটা লাইক কৰি দিয়ক, যাতে মই গম পাওঁ পিছলৈও নলবাৰীৰ ভিডিঅ'বোৰ আনি থাকিম আৰু মটিভেটেড হৈ যাওঁ মই যাতে। সেইটো কাৰণে লাইক এটা কৰি দিব। চেলাৰী হ'ল 5,000 to 6,000 পাৰ মান্থ। জব টাইপটো চাই লওক, ফুল টাইম ভেকেঞ্চি আৰু 3টা ভেকেঞ্চি আছে এইটো চাকৰিৰ কাৰণে। আৰু জব ডেছক্ৰিপশ্যনটো ভালকৈ চাই ল'ব। লোকেশ্যন হ'ল নলবাৰী, আছাম। আৰু কিছুমান ৰ'ল আৰু ৰেছপনচিবিলিটি আছে, যেনেকুৱা কল কৰিব লাগিব আৰু কোঅৰ্ডিনেট কৰিব লাগিব ছেলছ পাৰ্চন আৰু হেড অফিচাৰৰ সৈতে। আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব 6 মাহৰ পৰা এবছৰ ইন টেলিকলিং আৰু অনলি ফিমেল কেণ্ডিডেট খালি এপ্লাই কৰিব পাৰিব এইটো চাকৰিৰ কাৰণে। আৰু কেনেদৰে আবেদন কৰিব আপোনালোকৰ কণ্টেক্ট নম্বৰ দিয়া গৈছে, এইটো কণ্টেক্ট নম্বৰ যোগাযোগ কৰি ল'ব পাৰে। আমি নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে গভৰ্ণমেণ্ট ভেকেঞ্চি, ৰুৰেল ওমেন আপলিফমেণ্ট এছ'চিয়েশ্যন অফ আছামৰ পৰা ভেকেঞ্চি আহিছে। এইটো আপোনালোকৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে পৰে ভেকেঞ্চিটো। আৰু ডিষ্ট্ৰিক্ট গোলাঘাটৰ কাৰণে আহিছে অন টেম্পৰেৰী বেচিছ। আৰু ভালকৈ মই দেখাই দি আছোঁ। প্ৰথম আহিছে আপোনালোকৰ চিকিউৰিটি গাৰ্ডৰ কাৰণে ভেকেঞ্চি বা নাইট গাৰ্ডৰ কাৰণে ভেকেঞ্চি। এইটোৰ কাৰণে 2টা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব ক্লাছ 10 পাছ কৰা হ'লে হ'ল। মেল ফিমেল দুটাই এইটো চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব 2 বছৰ এজ চিকিউৰিটি পাৰ্চনেল হিচাপে কাম কৰা। চেলাৰী 9,000 পাৰ মান্থ। আৰু মাল্টিপাৰ্পজ ৱৰ্কাৰৰ ভেকেঞ্চি আছে 2টা ভেকেঞ্চি। চেলাৰী 10,000 পাৰ মান্থ। এইটোৰ কাৰণে খালি ফিমেলে এপ্লাই কৰিব পাৰিব, মেলে নোৱাৰে। আৰু এবছৰ আৰু আপোনালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব ৱৰ্কিং ইন ছ'চিয়েল ছেক্টৰ অৰ এজ এ হেল্পাৰ আৰু পিয়ন হিচাপে কাম কৰা হ'লেও আবেদন কৰিব পাৰিব। থাৰ্ড ভেকেঞ্চি আহিছে। থাৰ্ড ভেকেঞ্চি IT ষ্টাফৰ কাৰণে ভেকেঞ্চি আছে 3টা ভেকেঞ্চি, 13,000 পাৰ মান্থ। এইটোৰ কাৰণে মেল ফিমেল দুটাই এপ্লাই কৰিব পাৰিব। আৰু বিল' আপোনালোকৰ এজ হ'ব লাগিব 40 ইয়াৰ্ছ আৰু গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু ডিপ্ল'মা হ'ব লাগিব কম্পিউটাৰ বা IT ছেক্টৰত। আৰু মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব ইন ডাটা মেনেজমেণ্ট। আৰু নেক্সট ভেকেঞ্চি লৈ আহিছোঁ। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে কাউন্সিলৰ ভেকেঞ্চি, এটা ভেকেঞ্চি আছে। চেলাৰী 15,000 পাৰ মান্থ। এইটোৰ কাৰণে খালি ফিমেলে এপ্লাই কৰিব পাৰিব আৰু বিল' 40 ইয়াৰ্ছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী হ'ব লাগিব ছ'চিয়েল ৱৰ্ক বা ক্লিনিকেল চাইক'লজি উইথ এটলিষ্ট 3 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব ৱৰ্কিং এজ এ কাউন্সিলৰ আৰু চাইক'থেৰাপিষ্ট হিচাপে, ফিজিঅ'থেৰাপিষ্ট হিচাপে, চাইক'থেৰাপিষ্ট নহয়, ফিজিঅ'থেৰাপিষ্ট। অলপমান ৰং হৈ গৈছে। আৰু নেক্সট ভেকেঞ্চি লৈ আহিছোঁ। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে কেছ ৱৰ্কাৰৰ ভেকেঞ্চি, 3টা ভেকেঞ্চি আছে। 14,000 পাৰ মান্থ দিয়া যাব। এইটোৰ কাৰণে খালি ফিমেলে এপ্লাই কৰিব পাৰিব। বিল' 40 ইয়াৰ্ছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এইটোৰ কাৰণে আপোনালোকৰ LLB বা MSW এখন ডিগ্ৰী হ'ব লাগিব আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব ইন গভৰ্ণমেণ্ট বা নন প্ৰফিট গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন কাম কৰা। আৰু আমি নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে চেণ্টাৰ এডমিনিষ্ট্ৰেটৰৰ ভেকেঞ্চি, এটা ভেকেঞ্চি আছে 26,000 পাৰ মান্থ দিয়া যাব। এইটোৰ কাৰণে খালি ফিমেল এপ্লাই কৰিব পাৰিব আৰু বিল' 40 ইয়াৰ্ছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আগৰ নিচিনা একে কোৱালিফিকেশ্যন LLB MSW ডিগ্ৰী হ'লে হ'ল আৰু 5 বছৰ এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব গভৰ্ণমেণ্ট বা নন গভৰ্ণমেণ্ট প্ৰজেক্ট ছেক্টৰত আগতে কাম কৰা। আৰু আপোনালোকৰ গোটেইখিনি চাই ল'ব বস্তুখিনি। আপোনালোকক এটা ৰেচিডেণ্টো দিয়া যাব, ঘৰো দিয়া যাব এটেচ টু OSC। চ' এটা ঘৰ পাব এইটো পষ্টৰ কাৰণে এপ্লাই কৰিলে। কেনেদৰে আবেদন কৰিব, আপোনালোকৰ এলিজিবল কেণ্ডিডেটবোৰ আপোনালোকৰ ৰিজিউমিখন বা CVখন আপোনালোকৰ ডকুমেণ্টৰ সৈতে মেইল কৰি পঠাব লাগিব। 2টা মেইল দিয়া আছে, 27 ছেপ্টেম্বৰৰ আগত পঠাই দিব লাগিব। আৰু অফিচিয়েল ৱেবছাইট ভিজিট কৰি চাই ল'ব পাৰে। 3টা ফোন নম্বৰ দিয়ে, সেইটো ফোন নম্বৰ যোগাযোগ কৰি ল'ব পাৰে। আৰু এডমিন ডিটেইলছখন ক্লিক কৰি চাই ল'ব পাৰে। মই দেখাই দি আছোঁ এবাৰ। ক্লিক কৰি আপোনালোকৰ এডমিন ডিটেইলছখন যোনখন অৰিজিনেল কপি সেইখন আপোনালোকৰ অ'পেন হৈ যাব। সেইখনত চাই ডাইৰেক্ট এপ্লাই কৰি দিব পাৰে। আৰু অফিচিয়েল যোনখন ডকুমেণ্ট সেইখন আপোনালোকে ডাউনলোডো কৰি ল'ব পাৰে। চ' অলপমান জুম কৰি ল'ব। এনেকৈ জুম কৰিলে আপোনালোকৰ ডিটেইলছখিনি আহি যাব। চ' সেইখিনি ভালকৈ পঢ়ি চাই আবেদন বা এপ্লাই কৰি দিব। চ' ফ্ৰেণ্ড আজি মানে ভিডিঅ' চাই আপুনি ভিডিঅ'টো লাইক কৰিব। এনেকুৱা ভাল ভিডিঅ' চবতকৈ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত জনাব। তেতিয়াহ'লে বাই বাই, জয় অসম আৰু আগলৈ ভিডিঅ'বোৰ চাই থাকিব।